মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ মংগলৰ বাবে চ'তমহীয়া পালনাম আৰু বৰসভা আয়োজন কৰা হৈছে। আমাৰ অসমীয়া 28 আৰু 29 ইংৰাজী 11 আৰু 12 এপ্ৰিল তাৰিখে আমাৰ পালনাম অনুষ্ঠিত হ'ব। সেয়েহে 11 তাৰিখে সন্ধ্যা 8 বজাৰ পৰা পালনাম হ'ব আৰু 12 তাৰিখে সমূহ ৰাইজৰ সহযোগত আমাৰ বৰসভা হ'ব আৰু ৰাতিলৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা এখনি মহাপুৰুষীয়া ভাওনা অনুষ্ঠিত হ'ব। সেয়ে আমি এই সুযোগতে সকলো ৰাইজকে আমাৰ এই পালনাম আৰু বৰসভাত আহি পেলাই আমাৰ সমিতিয়ে যি আয়োজন কৰা বৰসভা ভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে আমি সাদৰেৰে অনুৰোধ কৰিলোঁ। আৰু লগতে এই অনুষ্ঠান ৰাইজৰ অনুষ্ঠান, সেয়েহে ৰাইজৰ সহযোগত আমি অনুষ্ঠান উদযাপন কৰোঁ। সেয়েহে সকলো আহি পেলাই সহজ দিহা পৰামৰ্শ দি পেলাই পালনাম আৰু বৰসভা ভাগি সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ কৰা হ'ল। তাৰ পিছতে আমাৰ বাপতি সাহোন ৰঙালী বিহু অনুষ্ঠিত হ'ব। এই সুযোগতে আমি সকলো ৰাইজৰ মংগলৰ হৈ এই ৰঙালী বিহু উদযাপন কৰিবলৈ আমি আহ্বান জনালোঁ। অসমীয়া জাতিৰ যি সম্পদ, এই সম্পদসমূহ আমাৰ উঠি অহা প্ৰজন্মই ৰক্ষা কৰিব লাগিব। সেয়েহে অনাগত দিনত গুৰুজনৰ কলা কৃষ্টি আমি ৰক্ষা কৰিব লাগিব। সেয়ে আমাৰ জাতিৰ যি সম্পদ, এই সম্পদসমূহ উঠি অহা প্ৰজন্মই ভাল ধৰণে ৰক্ষা কৰি আমাৰ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰা হ'ল। ধন্যবাদ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ মংগলৰ বাবে চ'তমহীয়া পালনাম আৰু বৰসভা আয়োজন কৰা হৈছে। আমাৰ অসমীয়া 28 আৰু 29 ইংৰাজী 11 আৰু 12 এপ্ৰিল তাৰিখে আমাৰ পালনাম অনুষ্ঠিত হ'ব। সেয়েহে 11 তাৰিখে সন্ধ্যা 8 বজাৰ পৰা পালনাম হ'ব আৰু 12 তাৰিখে সমূহ ৰাইজৰ সহযোগত আমাৰ বৰসভা হ'ব আৰু ৰাতিলৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা এখনি মহাপুৰুষীয়া ভাওনা অনুষ্ঠিত হ'ব। সেয়ে আমি এই সুযোগতে সকলো ৰাইজকে আমাৰ এই পালনাম আৰু বৰসভাত আহি পেলাই আমাৰ সমিতিয়ে যি আয়োজন কৰা বৰসভা ভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে আমি সাদৰেৰে অনুৰোধ কৰিলোঁ। আৰু লগতে এই অনুষ্ঠান ৰাইজৰ অনুষ্ঠান, সেয়েহে ৰাইজৰ সহযোগত আমি অনুষ্ঠান উদযাপন কৰোঁ। সেয়েহে সকলো আহি পেলাই সহজ দিহা পৰামৰ্শ দি পেলাই পালনাম আৰু বৰসভা ভাগি সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ কৰা হ'ল। তাৰ পিছতে আমাৰ বাপতি সাহোন ৰঙালী বিহু অনুষ্ঠিত হ'ব। এই সুযোগতে আমি সকলো ৰাইজৰ মংগলৰ হৈ এই ৰঙালী বিহু উদযাপন কৰিবলৈ আমি আহ্বান জনালোঁ। অসমীয়া জাতিৰ যি সম্পদ, এই সম্পদসমূহ আমাৰ উঠি অহা প্ৰজন্মই ৰক্ষা কৰিব লাগিব। সেয়েহে অনাগত দিনত গুৰুজনৰ কলা কৃষ্টি আমি ৰক্ষা কৰিব লাগিব। সেয়ে আমাৰ জাতিৰ যি সম্পদ, এই সম্পদসমূহ উঠি অহা প্ৰজন্মই ভাল ধৰণে ৰক্ষা কৰি আমাৰ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰা হ'ল। ধন্যবাদ।